মই আছোঁ বৰ্তমান চৰাইদেউ জিলাৰ এটা মনোমোহা পৰিৱেশ বগৰী চাপৰি, যিটো আজি অসমৰ ভিতৰত এটা এটা খুব জনপ্ৰিয় এটা স্থান, পিকনিক অৰ্থাৎ বনভোজ খোৱাৰ এটা স্থান। এই স্থানত মই উপস্থিত হৈছোঁ। গতিকে এই গোটেই পৰিৱেশটো মই আপোনালোকক দেখাম। গতিকে তাৰ মাজতে আমাৰ এই বনভোজস্থলীত কেনেকুৱা কি পৰিৱেশ সৃষ্টি হৈছে, মানে কিমান মানুহ ইয়াত সমাগম হৈছে, আৰু চৰকাৰ হিচাপেও চৰকাৰেও ইয়াত এই বনভোজস্থলীত বিভিন্ন সুবিধা প্ৰদান কৰিছে। তাৰ কাৰণে আজি অসমৰ বিভিন্ন প্ৰান্তৰ লোক আহি লোকাৰণ্য হৈছে, আৰু এই পৰিৱেশৰ লগত সকলোৱে মিলিজুলি প্ৰীতিৰ এসাঁজ খাইছে। আজি ডিচেম্বৰ জানুৱাৰী এই দুটা মাহত সকলো মানুহ একত্ৰিত হৈছে। গতিকে মই ইয়াত থাকি আমাৰ লগত আছে কিছু ব্যক্তি, তেখেতে ক'ব যে বনভোজস্থলীত কেনেকুৱা পৰিৱেশ সৃষ্টি হৈছে বা কি কৰিব বিচাৰিছে গোটেই পৰিৱেশটো। ধন্যবাদ। আজি বগৰী চাপৰি এই বনভোজস্থলীত আমি লোক নিৰ্মাণ বিভাগ চৰাইদেউ সংমণ্ডলৰ পৰা আহিছোঁ। মই যদিও মোৰ ঘৰ এই অঞ্চলৰ কাষতে, মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ। যিহেতু আমাৰ অফিচ ষ্টাফৰ পৰা এই পিকনিকটো আয়োজন কৰিলে, গতিকে মই আহিলোঁ। খুব ভাল লাগিছে, খুব এটা সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে। ইয়াত দেখিছোঁ আহি পেলাই বহুত মানুহ আহে, এটা গাড়ীৰে ভৰ্তি হৈ আছে। দেখিছোঁ এটা পৰিৱেশ, লোকে লোকাৰণ্য হৈ পৰিছে বুলি ক'ব লাগিব। আমি আহি পেলাই খুব ভাল পালোঁ। লগতে ওচৰতে এখন নদী, দিৰৈ নদী বুলি কয়, দিৰৈ নদীৰ কুলো কুলো সুৰেৰে মানে বৈ গৈ আছে। সেইটো এটা পৰিৱেশ ভাল লাগিছে। আৰু গোটেই পৰিৱেশটো যেতিয়া আমি চাওঁ, খুব এটা ভাল লগা পৰিৱেশ। আমি আহি পেলাই ইয়াত খুব এনজয় কৰিলোঁ, খুব ভাল লাগিলে। নহয়, ইয়াত এটা কথা চাওক, আজি চৰাইদেউ জিলা বুলি অসমত কাজিৰঙা, গুৱাহাটী বিভিন্ন ঠাই আছে পিকনিকৰ জেগা, কিন্তু আজি বগৰী চাপৰিটো অসমৰ ভিতৰতে বিখ্যাত হৈছে। এই ক্ষেত্ৰত আপুনি স্থানীয় হিচাপে এই গোটেই সমগ্ৰ আমাৰ চৰাইদেউ জিলাৰ ভিতৰত এই জেগাটোক আপোনালোকে কেনেধৰণে উপস্থাপন কৰিছে? এটা সঁচাকৈয়ে খুব ধুনীয়া এটা আমাৰ চৰাইদেউ জিলাৰ ভিতৰত এটা বনভোজ, এটা খুব ধুনীয়া স্থলী হয় এই স্থলীটো। গতিকে মই আশা কৰোঁ আমাৰ অসম চৰকাৰৰ যিবিলাক আমাৰ বিভাগীয় আমাৰ কৰ্তৃপক্ষ আছে, তেখেতসকলে এই বনভোজস্থলীক আৰু উন্নীত কৰক। অনাগত সময়ত আৰু ইয়াত লোক আহক, আৰু অন্যান্য জিলাৰ পৰা আহক। আমি এতিয়া হয়তো চৰাইদেউ জিলাৰ আমি মানুহ বেছি আছোঁ নেকি হয়তো। মই আশা কৰোঁ অনাগত ভৱিষ্যতৰ সময়ত, অনাগত দিনবিলাকত বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা, বিভিন্ন জিলাৰ পৰা, আনকি নট অনলি ফ্ৰম আদাৰ ডিষ্ট্ৰিক্ট বাট অলছ' এব্ৰড অলছ', বিদেশৰ পৰাও মানুহ আহক ইয়াত, মানে এই পিকনিক পৰ্যটক আহক এই স্থলীলৈ, সেইটো আশা কৰিছোঁ। আৰু তাৰ কাৰণে আমাৰ চৰকাৰক, অসম চৰকাৰক তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আৰু উন্নীত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। নহয়, ইয়াত এটা কথা, আজি যিমান পাৰ্কিং প্লেচ, যিমান গাড়ী ঘোঁৰা, যথেষ্ট ইয়াত সমিতি এটা আছে, সমিতিয়ে পইচা যথেষ্ট সংগ্ৰহ হৈছে। এইটো বছৰত মই যোৱা আনকি বছৰতকৈ এই বছৰ যথেষ্ট সংগ্ৰহ হৈছে। এই সংগ্ৰহ কৰা সমিতিখনে আমাৰ যিটো আজি বনভোজস্থলী, ইয়াৰ উন্নয়নৰ কাৰণে কিবা কাম কৰিছে নে কৰা নাই, নে কিমান উন্নত কৰিছে বুলি ভাবে? ধন্যবাদ। মই প্ৰথমতে কৈছোঁ যে মই আগে অহা নাছিলোঁ, এবাৰ মই প্ৰথম আহিছোঁ। কিন্তু এতিয়া কমিটিখনে, ইয়াৰ যিখন বনভোজস্থলীৰ যিখন কমিটি আছে, সেই কমিটিখনে যিমান পাৰে তেওঁবিলাকে চেষ্টা কৰিছে ভাল কৰিবৰ কাৰণে। কিন্তু কথা হ'ল কি, তথাপিতো আমি এতিয়া এই বনভোজস্থলীত যিমানবিলাক গাড়ী অঠালি পঠালিকৈ দেখিছোঁ, এনেকুৱা ধৰণৰকৈ নাৰাখি গাড়ীবিলাক অলপ মানে শৃংখলাবদ্ধভাৱে ৰাখিবৰ কাৰণে যত্ন কৰক কমিটিয়ে। তাৰ কাৰণে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। কমিটিৰ মানে আৰু উন্নয়ন হওক, তাৰ কাৰণে মই আশা ৰাখিছোঁ। ইয়াত আপুনি কমিটিৰ কথা ক'লে, কমিটিৰ ভিতৰত আমি সকলোৱে আছোঁ, কিন্তু দায়িত্বটো আমাৰ সকলোৰে। কিন্তু আমি কি কৰিব পাৰিছোঁ এই ক্ষেত্ৰত, আপুনি কি কৰিব বিচাৰিছে বা সমিতিখনক আপোনালোকে কি উপদেশ দিয়ে? তাকে মই উপদেশ দিব খোজোঁ যে অনাগত সময়ত এটা ছিষ্টেমেটিক ব্যৱস্থা এটা কৰক, যাতে গাড়ীবিলাক পিকনিকস্থলীৰ বা বনভোজস্থলীৰ পৰা বাহিৰত এটা গাড়ী পাৰ্কিং এটা প্লেচ বনাওক, য'ত নেকি পাৰ্কিং জ'ন লিখা থাকে। তাত গাড়ীবিলাক ৰাখি পেলাই কেৱল মানুহখিনি ইয়াত সোমাই আহে। এটা কথা অৱশ্যে ঠিক যে বনভোজৰ কাৰণে বিভিন্ন সামগ্ৰী লৈ পেলাই মানুহবিলাক আহিব লগা হয়। সেই সামগ্ৰী অহা গাড়ীখন আহিবলৈ ইয়াতে এলাও কৰক। বাকী বাহনবিলাক মানে বাহিৰতে এটা পাৰ্কিং জ'ন ৰাখি পেলাই তাতে গাড়ীবিলাক ৰখাৰ ব্যৱস্থা কৰক। মই তাকে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।